নমস্কাৰ আপোনালোক সকলোকে অসম কম্পিটিটিভ এক্সাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই পৰীক্ষাৰ কাৰণে আপোনালোকে পৰীক্ষাৰ OMR চিটখন কেনেদৰে ফিল আপ কৰিব লাগিব, কি নিয়ম অৱলম্বন কৰিব লাগিব, সকলোবিলাক প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই দিম, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আপোনালোকে এডমিট কাৰ্ডখন যেতিয়া ডাউনলোড কৰিছে আপোনালোকে তাত নিশ্চয় এটা পইণ্ট লক্ষ্য কৰিছে যে আপোনালোকৰ OMR চিটখনত আপোনালোকৰ প্ৰিণ্ট আউট ৰোল নাম্বাৰ আহিব আৰু আপোনালোকৰ ফটো আহিব। গতিকে আপোনালোকে যদি OMR চিটখন ফিল আপ কৰোঁতে ভুল কৰে তেতিয়াহ'লে আপোনালোকে হয়তো এক্সাম দিব নোৱাৰিব, যিহেতু আপোনালোকৰ নামত এখনেই OMR চিট আপোনালোকৰ নামত আহিব। গতিকে আপোনালোকৰ যদি OMR চিটখন ভুল হৈ যায় তেতিয়া আপোনালোকে পৰীক্ষা দিব নোৱাৰিব। গতিকে আপোনালোকে বহুত সাৱধানতা অৱলম্বন কৰি OMR চিটখন ফিল আপ কৰিব লাগিব। তাৰ কাৰণে আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব। এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক দেখুৱাই দিম আপোনালোকে ভুল নোহোৱাকৈ কেনেদৰে OMR চিটখন ফিল আপ কৰিব। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগমুহূৰ্তত আমি আপোনালোকক এখন অতি গুৰুত্বপূৰ্ণ গাইডবুক ৰিকমেণ্ড কৰিব বিচাৰিছোঁ। এইখন হৈছে আপোনালোকৰ 26,000 পোষ্টৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুত কৰা PDF গাইডবুক। গ্ৰেড 4 পৰীক্ষা আৰু গ্ৰেড 3 পৰীক্ষাৰ কাৰণে ইয়াত সকলো ধৰণৰ কুৱেশ্যন এনচাৰ চিলেবাছ অনুসৰি লাভ কৰিব। আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব। ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব, প্ৰেক্টিছ কৰিব পাৰিব। আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব। এই গাইডবুকখনৰ পৰা আপোনালোকৰ ৰিচেণ্টলি যিসমূহ ডিপাৰ্টমেণ্টৰ পৰীক্ষা গৈছে ভালেখিনি কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে আগন্তুক এক্সামৰ কাৰণে আপোনালোকৰ যথেষ্টখিনি হেল্পফুল হ'ব। আপোনালোকে যদি এতিয়াই ডাউনলোড কৰে, আজি ডাউনলোড কৰিলে আপোনালোকে 70% ৰেহাই মূল্যত ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে। আমি আপোনালোকক দেখুৱাই দিবৰ কাৰণে চেম্পুল হিচাপে ইণ্টাৰনেটৰ পৰা OMR চিট এখন আমি কালেক্ট কৰিছোঁ। এইখন OMR চিটত আমি আপোনালোকক দেখুৱাই দিম আপোনালোকে কেনেদৰে ফিল আপ কৰিব। আপোনালোকৰ OMR চিটখন প্ৰায় এনেকুৱাই হ'ব, কিন্তু ইয়াত আপোনালোকৰ নিজৰ ফটো থাকিব আৰু প্ৰিণ্টেড ৰোল নাম্বাৰটো থাকিব। আপোনালোকে ৰোল নাম্বাৰটো আপোনালোকৰ থাকিবই, কিন্তু আপোনালোকে OMR চিটখনত হয়তো ফিল আপ কৰিব লাগিব। আপোনালোকৰ ৰোল নাম্বাৰটো ইয়াত লিখা থাকিব। এক্সাম্পল হিচাপে আমি লিখি দিছোঁ 1 2 3 4 5 6 7 8 9 0 1। আপোনালোকৰ এনেদৰে ৰোল নাম্বাৰটো হয়তো প্ৰিণ্ট আউট হৈ লিখা আহিব আপোনালোকৰ OMR চিটখনত, লগতে আপোনালোকৰ ফটো থাকিব, কিন্তু আপোনালোকে যিটো ডাক কৰিব লাগিব। কেনেদৰে কৰিব আমি দেখুৱাই দিম। যিহেতু আপোনালোকে এইটো ৰোল নাম্বাৰ আপোনালোকক আমি এক্সাম্পল হিচাপে লৈছোঁ 1 2 3 4 5 6 7 8 9 0 1। ইয়াত আপোনালোকে যিহেতু প্ৰথমতে আপোনালোকৰ 1 ৰোল নাম্বাৰটো আছে, গতিকে আপোনালোকে এইটো তলৰ লাইনত যিটো আপোনালোকৰ লম্বভাৱে আছে সেই লম্ব লাইনকেইটা চাব লাগিব আপোনালোকে। ইয়াৰে 1 নম্বৰটো আপোনালোকে ডাক কৰিব লাগিব, আৰু মন কৰিব ডাক কৰোঁতে আপোনালোকে ইয়াত আধা ডাক কৰিলে নহ'ব, ফুল ডাক কৰিব লাগিব। ইয়াত আপোনালোকক দেখুৱাই দিছে ফুল এনেকুৱা ধৰণে আপোনালোকে গোটেই বিন্দুটো আপোনালোকে গোটেই বৃত্তটো আপোনালোকে ডাক কৰিব লাগিব। ইয়াৰে 1 ডাক কৰিব লাগিব, ওপৰত যিহেতু 1 আছে। নেক্সট আপোনালোকৰ 2 আছে, ইয়াৰ 2টোৰ কাৰণে আপোনালোকে ইয়াৰে 2টো ডাক কৰিব লাগিব। ইয়াৰে যিটো এইটো 2 আছে এই 2টো আপোনালোকে ডাক কৰিব লাগিব। নেক্সট ইয়াৰে 3টোৰ কাৰণে আপোনালোকে ইয়াত 3টো ডাক কৰিব লাগিব। বেলেগ সংখ্যা ডাক কৰিলে আপোনালোকৰ ভুল হৈ যাব। ইয়াৰে 3টো ডাক কৰিব লাগিব। 4টোৰ কাৰণে আপোনালোকে ইয়াৰে তলত 4টোৰ তলত যিটো 4 আছে সেই 4টোহে আপোনালোকে ডাক কৰিব লাগিব। বেলেগৰ 4টো যদি ডাক কৰিব যায় আপোনালোকৰ ভুল হ'ব। আপোনালোকে লক্ষ্য কৰিব যিটো নাম্বাৰ তলত থাকে তাৰে তলত থকা নাম্বাৰটোহে আপোনালোকে ডাক কৰিব লাগিব। এই 5টোৰ কাৰণে আপোনালোকে ইয়াৰে তলত থকা 5টোহে ডাক কৰিব লাগিব। এই 5টোহে আপোনালোকে ডাক কৰিব লাগিব। ঠিক তেনেদৰে আপোনালোকৰ 6টোৰ তলত কি আছে, ইয়াৰে 6টোহে আপোনালোকে ডাক কৰিব লাগিব। 7টোৰ তলত আপোনালোকে ইয়াৰে 7টো ডাক কৰিব লাগিব। 8ৰ তলত থকা ইয়াৰে 8টো ডাক কৰিব লাগিব। 9ৰ তলত থকা ইয়াৰে 9টো ডাক কৰিব লাগিব, আৰু 0ৰ তলত থকা এইটো 0 আপোনালোকে ডাক কৰিব লাগিব। নেক্সট 1ৰ তলত আপোনালোকে এইটো 1 ডাক কৰিব লাগিব। আপোনালোকে এনেদৰে OMR চিটখনত আপোনালোকৰ ৰোল নাম্বাৰটো ফিল আপ কৰিব লাগিব। ইয়াত আপোনালোকে নিজৰ নাম লিখিব লাগিব। সেইটো হয়তো বেলেগ হ'ব পাৰে, আপোনালোকৰ যদি লিখা থাকে লিখিব লাগিব। নেক্সট আপোনালোকে এনেকুৱা ধৰণে কুৱেশ্যন বুকলেট নাম্বাৰটো লিখিব লাগিব। আপোনালোকে ইয়াত এনেকুৱা ধৰণৰ ঘৰ থাকিব 4টা A B C D। আপোনালোকৰ কুৱেশ্যন বুকলেটখন যি হয় A হয় B হয়, হয়তো E লৈ থাকিব পাৰে। যিখন কুৱেশ্যন বুকলেট হয় আপোনালোকৰ নাম্বাৰ থাকিব। যদি A হয় Aটো ডাক কৰি দিব সম্পূৰ্ণৰূপে, যদি C হয় Cটো ডাক কৰি দিব, যদি D হয় Dটো ডাক কৰি দিব। এনেদৰে আপোনালোকে কুৱেশ্যন বুকলেটখন ডাক কৰিব লাগিব। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কেনেদৰে OMR চিটখন আপোনালোকে ফিল আপ কৰিব লাগিব। গতিকে ভুল নকৰিব। যদি আপোনালোকে আগতে এনেকুৱা ধৰণৰ এক্সাম দি পোৱা নাই তেতিয়াহ'লে আপোনালোকে ঘৰত 2-3 বাৰ প্ৰেক্টিছ কৰিব। ঘৰত আপোনালোকে এনেকুৱা ধৰণৰ OMR চিট প্ৰিণ্ট আউট কৰি আনি ঘৰতে আপোনালোকে প্ৰেক্টিছ কৰিব, কিন্তু ভুল নকৰিব। ভুল কৰিলে আপোনালোকৰ ইমান দিন পঢ়া কষ্ট হয়তো এনে যাব পাৰে। গতিকে এইখিনি কষ্ট আপোনালোকে এনে যাব নিদিব, আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰিব। পৰীক্ষাৰ কাৰণে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভাল এটা প্ৰিপাৰেশ্যন কৰিব পাৰিব। ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে। ধন্যবাদ।